মোৰ ইউটিউব চেনেললৈ মই তোমালোকক আদৰণি জনাইছোঁ। আজি মই দশম শ্ৰেণীৰ দ্বিতীয়টো পাঠ নেলছন মেণ্ডেলাৰ তৃতীয়টো পাঠ অৰ্থাৎ থাৰ্ড পাৰ্টটো তোমালোকলৈ মই আগবঢ়াইছোঁ। In life, every man has twin obligation to his family, to his parents, to his wife and children, and he has an obligation to his people, his community, his country. কৈছে in life জীৱনত every man has twin obligation, প্ৰতিজন মানুহৰে দুটা obligation, responsibility বা duty থাকে। obligation to his family, আৰু সেই ডিউটিটো কাৰ প্ৰতি বা কাৰ ৰেছপন্সিবিলিটি কাৰ প্ৰতি, to his family নিজৰ পৰিয়ালৰ প্ৰতি, to his parents নিজৰ মাক দেউতাকৰ প্ৰতি, to his wife and children নিজৰ পৰিবাৰৰ ল'ৰা ছোৱালীৰ প্ৰতি তেওঁৰ কৰ্তব্য থাকে বা দায়িত্ব থাকে বা ডিউটি থাকে। and he has an obligation to his people, his community and his country too. কৈছে তেওঁৰ আৰু এটা obligation থাকে, আৰু এটা কৰ্তব্য থাকে, সেইটো হৈছে কি তেওঁৰ মানুহখিনিৰ কাৰণে তেওঁৰ দায়িত্ব, তেওঁ জাতিটোৰ কাৰণে তেওঁৰ দায়িত্ব, তেওঁৰ দেশখনৰ কাৰণে তেওঁৰ দায়িত্ব। In a civil and inhuman society, each man is able to fulfill those obligations according to his own inclination and abilities. কৈছে in a civic and human society, and civil or human মানুহৰ সমাজত কি হৈছে each man is able, প্ৰতিজন মানুহে সমৰ্থ to fulfill their obligation, নিজৰ কৰ্তব্যবিলাক নিজৰ ডিউটিবিলাক ফুলফিল কৰিবলৈ সমৰ্থ according to his own inclinations, অৰ্থাৎ নিজৰ টেন্ডেন্সি ইচ্ছা অনুযায়ী and ability সামৰ্থ্য অনুযায়ী প্ৰতিজন মানুহে নিজৰ সেই দায়িত্ববোৰ কৰিবলৈ সমৰ্থ। But in a country like South Africa, it was almost impossible for a man of my birth and color to fulfill both of those obligations. কৈছে South Africa নিচিনা দেশত it was almost impossible, এটা অসম্ভৱ for a man এজন মানুহৰ কাৰণে of my birth and color, মোৰ দৰে জন্ম হোৱা অৰ্থাৎ মোৰ দৰে কালাৰ লৈ জন্ম হোৱা এজন মানুহৰ কাৰণে এইটো অসম্ভৱ to fulfill of both of those obligation, এই দুইটাই দায়িত্ব বা কৰ্তব্য পালন কৰাটো অসম্ভৱ। In South Africa, a man of color who attempted to live as a human being was punished and isolated. মোৰ দৰে মানুহ সাউথ আফ্ৰিকাত কি কৈছে যি নেকি ভালদৰে থাকিব মানুহ হিচাপে জীয়াই থাকিব বিচাৰে তেওঁক কি হয় পানিছ কৰা হয়, শাস্তি দিয়া হয় and isolated আৰু অকলশৰীয়া কৰি দিয়া হয়। In South Africa, a man who tried to fulfill his duty to his people are inevitably ripped from his family and his home and was forced to live a life apart, a twilight existence of secrecy and rebellion. কৈছে in South Africa, a man who tried to fulfill his duty of his people, এজন মানুহে যি তেওঁৰ দায়িত্ব মানুহখিনি প্ৰতি থকা যি দায়িত্ব যদি ফুলফিল কৰিব বিচাৰে was inevitably unavoidably কি হৈছে মানুহজন কি হৈছে ripped কাটি দিয়া হয়, তেওঁ অৰ্থাৎ বাধা দিয়া হয়, অৰ্থাৎ to remove something quickly and violently, often by pulling, অৰ্থাৎ জোৰ কৰি তেওঁলোকক violently আঁতৰাই দিয়া হয় from his family, নিজৰ পৰিয়ালৰ পৰা জোৰ কৰি আঁতৰাই দিয়া হয় and his home, তেওঁ ঘৰৰ পৰা আঁতৰাই দিয়া হয় and forced to live a life apart, আৰু তেওঁলোকৰ পৰা আঁতৰত তেওঁলোকক থাকিবলৈ বাধ্য কৰে। a twilight existence of secrecy and rebellion। এটা কৈছে আন্ধাৰৰ আগৰ যে এটা ডাৰ্কনেছ অৰ্থাৎ কমপ্লিট আন্ধাৰ হোৱাৰ আগৰ যিটো এটা গ্ৰেজুৱেল ডিক্লাইন অফ দ্য এক্সিষ্টেঞ্চ, মানুহৰ নিজৰ এক্সিষ্টেঞ্চৰ যি ডিক্লাইন বা পৰি যোৱা হয় সেই ৰিবেলিয়ন কেৰেক্টাৰ এটা ইয়াত পোৱা যায়। I did not in the beginning choose to place my people above my family. কৈছে I did not in the beginning choose, মই আগতে কি হৈছিলে পছন্দ কৰা নাছিলো বা বিচাৰ কৰা নাছিলো বা মানি লোৱা নাছিলো to place my people above my family, মোৰ এই মানুহখিনি মোৰ ফেমিলিতকৈ ওপৰত বুলি মই ভবা নাছিলো। but in attempting to serve my people I found that, কিন্তু যেতিয়া মই মোৰ মানুহখিনিক সেৱা কৰিবলৈ আগবাঢ়িছিলো, মোৰ জনসাধাৰণক মই সেৱা আগবঢ়াবলৈ আগবাঢ়ি আহিছিলো, I found that মই এইটো পাইছিলো যে I was prevented from fulfilling my obligations as a son, a brother, a father and a husband, আৰু মই কি পাইছিলো
মই বাধা পাইছিল টু ফুলফিলিং মাই অব্লিগেশ্যন মোৰ কৰ্তব্যবিলাক পূৰ কৰিবলৈ এজ এ চন এজন ল'ৰা হিচাপে এজন ককায়েক হিচাপে বা এজন দেউতাক হিচাপে বা এজন হাজবেণ্ড পতি হিচাপে হৈছে মই মোৰ কৰ্তব্যবিলাক পালন কৰিবলৈ অসুবিধা পাইছিলোঁ I was not born with a hunger to be free I was born free in every way that I could know কৈছে I was not born with a hunger to be free অৰ্থাৎ মই যেহেতু মুক্তভাৱে জন্ম হৈছিলোঁ সেইকাৰণে মই স্বাধীনতাৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হোৱা নাছিলে I was born free মই ফ্ৰী হৈ মুকলিভাৱে মোৰ জন্ম হৈছিলে স্বাধীনভাৱে মোৰ জন্ম হৈছিলে free in every way that I could know মই জনা সকলো স্বাধীনতাই মই পাইছিলোঁ free to run in the fields near my mother's hut মই মাৰ ঘৰৰ ওচৰত সকলো ফিল্ডত মুকলিকে দৌৰিব পাৰিছিলোঁ free to swim in the clear stream সৰু সৰু জানবিলাকত বা জুৰিবিলাকত মই সাঁতুৰিব পাৰিছিলোঁ that ran through my village মাৰ গাঁৱৰ মাজেৰে পাৰ হৈ যোৱা সৰু সৰু জুৰিবিলাকত মই সাঁতুৰিব পাৰিছিলোঁ free to roast maize under the stars and ride the board back of slow moving poles কৈছে মই যিকোনো বস্তু মেইজ আহাৰ মই roast কৰি বা পুৰি খাব পাৰিছিলোঁ আৰু কিছু under the stars মুকলি আকাশৰ তলত কৰিব পাৰিছিলোঁ আৰু মই বৰ্ডত বেকত বহি খাৰ গৰুৱে টানি নিয়া সেই ভুলৰ বেকত মই বহি যাব পাৰিছিলোঁ as long as I obeyed my father and abide by the customs of my tribe I was not troubled by the law of man or God কৈছে as long as I obeyed my father যেতিয়ালৈকে মই মোৰ দেউতাক মানি আছিলোঁ abide by the customs of my tribe মোৰ জাতিগত যিটি নীতি নিয়ম মই মানি আছিলোঁ I was not troubled by the laws of man or God মই মানুহবিলাকৰ পৰা একো অসুবিধা পোৱা নাছিলোঁ মানুহবিলাকৰ আইনৰ পৰা বা ভগৱানৰ পৰা মই একো অসুবিধা পোৱা নাছিলোঁ It was only when I began to learn that my boyhood freedom was an illusion when I discovered as a young man that my freedom had already been taken from me that I began to hunger for it কৈছে It was only when I began to learn এটো মই জানিব যেতিয়া পাৰিছিলোঁ that at my boyhood মই যেতিয়া লৰালি কালটো জানিব পাৰিছিলোঁ মোৰ কাৰণে স্বাধীনতাটো কি হৈছিলে illusion মানে something that appears to be real but is not যেটো হসাৰ নিচিনা কিন্তু প্ৰকৃততে হি হসা নহয় এনেকুৱা এটা ধাৰণা মই হে মোৰ সুখটো তেনেকুৱা মোৰ স্বাধীনতাটো তেনেকুৱা আছিলে when I discovered as a young man that my freedom had already been taken away from me মই অনুভৱ কৰিছিলোঁ যে মোৰ পৰা মোৰ হে স্বাধীনতাখিনি লৈ যোৱা হৈছে that I began to hunger for it আৰু এতিয়া হেকাৰণে মোৰ হে স্বাধীনতাৰ কাৰণে মই হাহাকাৰ কৰি উঠিছোঁ At first, as a student, I wanted freedom only for myself. Lora hisabe prothomate moi ki koisu moi mur swadhintato bisarisilu ki eneka swadhinta bisarisilu moi mur nijor karone swadhinta bisarisilu the transitory freedom of being able to stay out at night read what I please and go where I choose koise hey freedom বা হে স্বাধীনতা transitory freedom যেটো খন্তে সময় আছে সাময়িক সময়ৰ কাৰণে আছিল of being able to stay out at night ৰাতি বাহিৰত থকাটো বা যিকোনো কিতাপ মই যি কিতাপ পঢ়িব বিচাৰো হেকে কিতাপে মই পঢ়িব পাৰিছিলো আৰু being able to stay out at night আৰু ৰাতি মই বাহিৰত থাকিব যেনেকৈ থাকিব মই বা যিমান দেৰিলৈকে থাকিব ইচ্ছা কৰিছিলো মই থাকিব পাৰিছিলো so transitory মানে not permanent and read what I please and go where I choose আৰু মোৰ যত যাব ইচ্ছা আছিল তাকলেও মই যাব পাৰিছিলো later as a young man যেতিয়া মই ডাঙৰ হৈ আহিছিলো in Johannesburg I yearned for the basic and honorable freedom of achieving my potential of eating my gifts or marrying and having a family the freedom not to be obstructed in a lawful life so মই বিচাৰিছিলো মই ইচ্ছা আছিল যদিও পাব নোৱাৰি তথাপি মই ইচ্ছা হৈছিল মই যেতিয়া ডেকা হৈ আহিছিল তেতিয়া মোৰ বেসিক আৰু অনাৰেবল ফ্ৰীডম বিচাৰিছিলো স্বাধীনতা বিচাৰিছিলো যিবোৰ প্ৰাথমিক আৰু সন্মানীয় স্বাধীনতা মই বিচাৰিছিলো হেয়া হৈছে of achieving my potential মোৰ নিজৰ শক্তি পোৱাটো of কিহৰ of earning my keep মই জীয়াই থাকিবলৈ মই নিজে আৰ্নিং কৰিব পৰাকৈ বা ইনকাম কৰিব পৰাকৈ
বা উপাৰ্জন কৰিব পৰাকৈ মই শক্তিটো থকাটো বিচাৰিছিলোঁ অফ মেৰিং এণ্ড হেভিং এ ফেমিলি আৰু নিজৰ ইচ্ছাৰে মই বিয়া পাতিবলৈ বা মোৰ এটা পৰিয়াল থকাটো মই বিচাৰিছিলোঁ দ্য ফ্ৰীডম নট টু বি অবষ্ট্ৰাক্টেড ইন এ লফুল লাইফ যিটো নেকি এটা ন্যায়গত জীৱনত যিটো বাধা বা অবষ্ট্ৰাকশ্যন থাকে সেইটো নোহোৱাকৈ মই এটা জীৱন পাবলৈ ইচ্ছা কৰিছিলোঁ বাট when I slowly saw that not only was I not be free but then I slowly saw কিন্তু লাহেকে মই দেখিছিলোঁ যে not only was I not free but my brothers and sisters were not free মই যে অকলে ফ্ৰী নহয় এনেকুৱা নহয় মোৰ আগৰ জেনেৰেশ্যন বা মোৰ অগ্ৰজ আৰু সিষ্টাৰ্ছ মোৰ বাই ভনীবিলাক কি হৈছে ৱেৰ নট ফ্ৰী তেওঁলোকো মুক্ত নহয় আই চ ডেট ইট ৱাজ নট জাষ্ট মাই ফ্ৰীডম ডেট ৱাজ কাৰ্টেল মই দেখিছিলোঁ যে অকল এইটো মোৰ স্বাধীনতাই নহয় যিটো কাটি দিয়া হৈছে বা কমাই দিয়া হৈছে বাট দ্য ফ্ৰীডম অফ এভৰি ওৱান হু লুকড লাইক আই ডিড আৰু ইয়াত চবৰে স্বাধীনতা যি নেকি লুক আই ডিড মোৰ কৰাৰ দৰে সকলোৰে সেই স্বাধীনতা কমি আহিছিলে ডেট ইজ ৱেন আই জইন দ্য আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ আৰু তেতিয়াই মই আফ্ৰিকান নেশ্যনেল কংগ্ৰেছত জইন কৰিছিলোঁ এণ্ড ডেট ইজ ৱেন দ্য হাংগাৰ ফৰ মাই অ'ন ফ্ৰীডম বিকেম দ্য গ্ৰেটাৰ হাংগাৰ ফৰ দ্য ফ্ৰীডম আৰু তেতিয়াই কি হৈছে মোৰ হাংগাৰ ফৰ ফ্ৰীডম অৰ্থাৎ স্বাধীনতাৰ কাৰণে যি হাহাকাৰ সেয়া গ্ৰেটাৰ হাংগাৰ ফৰ বিকাম গ্ৰেটাৰ সেয়া বাঢ়ি গৈছিলে হাংগাৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল আৰু সেই হাহাকাৰ মোৰ মানুহখিনিৰ স্বাধীনতাৰ কাৰণে মোৰ অন্তৰত জাগি উঠিছিলে ইট ৱাজ দিছ ডিজায়াৰ ফৰ দ্য ফ্ৰীডম অফ মাই পিপুল টু লিভ দেয়াৰ লাইফ উইথ ডিগনিটি এণ্ড ছেল্ফ ৰেচপেক্ট দেট এনিমেটেড মাই লাইফ দেট ট্ৰেন্সফৰ্ম এ ফ্ৰাইটেন য়ং মেন ইনটু এ bold one that drove a law-abiding attorney to become a criminal. কৈছে it was this desire to the freedom of my people মোৰ ইচ্ছাটো যে সেই মানুহখিনিক মুক্ত কৰা বা স্বাধীন কৰা to live their lives with dignity সন্মান সহকাৰে with respect that animated my life সেইটোৱে মোৰ জীৱনটোত কি হৈছে এটা দিশ এটা কাম হিচাপে মোৰ পৰিগণিত হৈছিল অৰ্থাৎ মই তাক এটা মোৰ উদ্দেশ্য হিচাপে মই লৈছিলোঁ that transform a frightened young man into a bold one আৰু হি কি কৰিছিলে এজন ভয়াতুৰ মানুহক এজন সাহসী মানুহলৈ পৰিৱৰ্তন কৰিছিলে that drove a law abiding attorney to become a criminal হে কি হৈছে ল মানি থকা এজন ল'ৰাক কি হৈছে become a criminal এজন ক্ৰিমিনেল বা অপৰাধী বনাই পেলাইছিলে that turn a family loving husband into a man without a home আৰু সেই পৰিয়াল ভাল পোৱা সেই পতিজনক কি কৰিছে মানুহজনক কি কৰিছে into a man without a home ঘৰ থকা এজন মানুহ কৰি পেলাইছিলে that force a life loving man to live like a monk আৰু যে জীৱন ভাল পোৱা সেই মানুহজনক কি হৈছে এজন সন্ন্যাসীৰ দৰে থাকিবলৈ বাধ্য কৰাইছিলে I am no more virtuous or self-sacrificing than the next man but I found that I could not even enjoy the poor and limited freedoms I was allowed when I knew my people were not free so I'm not more virtuous and self-sacrificing মই নিজকে খুব ত্যাগ কৰিব পৰা বিধৰ নাছিলোঁ দেন দ্য নেক্সট মেন অন্য মানুহজন মোৰ পিছত থকা মানুহজনৰ দৰে মই বেছি ত্যাগ কৰিব পৰা বিধৰ মানুহ নাছিলোঁ বাট আই ফাউণ্ড কিন্তু মই এইটো পাইছিলোঁ যে আই কুড নট ইভেন এনজয় আনকি মই এনজয় কৰিব পৰা নাছিলোঁ দ্য প'ৰ এণ্ড লিমিটেড ফ্ৰীডমছ আই ৱাজ এলাউড ৱেন আই নিউ মাই পিপলছ ৱেৰ নট ফ্ৰী এই সৰু সৰু যিখিনি সুখ বা সুবিধা বা ফ্ৰীডমছ মই পাবলগীয়া হৈছে যিখিনি প'ৰ মানুহবিলাকে নাপায় লিমিটেড হয় বা এক সীমিত স্বাধীনতা তেওঁলোকে পায় এলাউড ৱেন আই নিউ মাই পিপুল ৱেৰ নট ফ্ৰী চ' মই যি লিমিটেড সুবিধা বা সীমিত সুবিধা পাইছিলোঁ সেইখিনি মই এনজয় কৰিব পৰা নাছিলোঁ ভোগ কৰিব পৰা নাছিলোঁ কিয়নো মই জানিছিলোঁ যে মোৰ মানুহবিলাক মোৰ জাতিৰ মানুহবিলাক বা আমাৰ মানুহবিলাক কি হৈছে দে ৱেৰ নট ফ্ৰী তেওঁলোক স্বাধীন নহয় মুকলি নহয় freedom is invisible the saints on any one of my people were the saints on all of them কৈছে ফ্ৰীডমটো চকুৰে দেখা পোৱা নাযায় the saints on anyone কোনো এজনৰ ভৰিত লাগি থকা সেই চেইনডাল of my people মোৰ মানুহখিনি কাৰোবাৰ ভৰিত লাগি থকা সেই চেইনডাল were the saints of on all of them সেয়া সকলোৰে ভৰিত লাগি আছে
The saints on all of my people were the saints on me. আৰু মোৰ সেই সকলো মানুহবিলাকৰ ভৰিত লাগি থকা সেই চেণ্ডেল মোৰ ভৰিতো লাগি আছে. I knew that the oppressor must be liberated just as surely as the oppressed. কৈছে oppressor মানে কি? Oppressor is a person or a group of people that treats somebody cruel or unfair way, especially by not giving them the same right. For instance, other people actually they are not giving same right with other people. So oppressor মানে আমি কি কওঁ উৎপীড়ক বুলি কওঁ. A man who takes away must be liberated just as surely as the oppressed. Oppressor মানে হৈছে উৎপীড়িত, অৰ্থাৎ যি সেইখিনি ভুগিবলগীয়া হয় তেওঁ উৎপীড়িত বুলি কয়. অপ্ৰেছৰ মানে উৎপীড়ক আৰু অপ্ৰেছ মানে উৎপীড়িত যি ভুগিবলগীয়া হয়. A man who takes away another man's freedom is a prisoner of hatred. এজন মানুহ যি নেকি অন্য মানুহৰ স্বাধীনতা কাহিনীয়ে তেওঁ কি হৈছে hatred, prisoner of hatred, তেওঁ অৰ্থাৎ ঘৃণাৰ পাত্ৰ বুলি কৈছে. প্ৰিজনাৰ বা কাৰাবন্দী মানে কি ঘৃণাত বন্দী হৈ থাকে. He is locked behind the bars of prejudice and কি কৈছে and narrow mindedness. কৈছে he is locked behind the prejudice মানে কি বাৰু? Prejudice মানে হৈছে a strong dislike without any good reason, হয়নে? So তেওঁ কি হৈছে এটা লকৰ বিহাইণ্ড পিছফালে থকা এটা মানে ষ্ট্ৰং ডিছলাইক উইদাউট এনি গুড ৰিজন, কোনো গুড ৰিজন নাথাকাকৈ মানুহবিলাকে কি হৈছে ডিছলাইক কৰা বা বেয়া পোৱা এণ্ড নেৰ' মাইণ্ডেডনেছ আৰু এটা ঠেক গণ্ডিৰ মন বুলি কৈছে. অৰ্থাৎ অপ্ৰেছৰবিলাক ঠেক মনৰ বুলি কৈছে, নেৰ' মনৰ বুলি কৈছে. I am not truly free if I am taking away someone else's freedom. মই সম্পূৰ্ণভাৱে স্বাধীন নহয় যদিহে মই কোনোবা মানুহৰ স্বাধীনতাটো কাঢ়ি লৈ যাওঁ. Just as surely as I am not free when my freedom is taken from me. ঠিক যেনেদৰে সুখটো মোৰ পৰা বা সেই স্বাধীনতাটো মোৰ পৰা কাঢ়ি লৈ যাওঁতে I am not free, মই মুকলি নাছিলোঁ when my freedom is taken from me. Just as surely. So I am not truly free if I am taking away someone else's freedom, just as surely as I am not free when my freedom is taken from me. অন্যৰ সেই স্বাধীনতা কাহিনীলে মই সুখী নহওঁ কিয়নো মোৰ স্বাধীনতা কাহিনীলে মই যেনেকৈ ভাল নাপাম বা মই নিজকে ফ্ৰী বুলি নাভাবিম বা মুকলি বুলি নাভাবিম, ঠিক সেইদৰে আনৰ স্বাধীনতাখিনি কাঢ়ি ল'লেও মই মোৰ নিজকো ফ্ৰী বুলি মই নাভাবিম. The oppressed and the oppressor alike are robbed of their humanity. কৈছে the oppressor উৎপীড়িত উৎপীড়ক, the oppressed and oppressor উৎপীড়িত আৰু উৎপীড়ক are alike, অৰ্থাৎ কৈছে very similar, অৰ্থাৎ alike মানে খুব একে ধৰণৰ, are robbed of their humanity. তাহাঁতে নিজৰ মানৱীয়তা কৈছে robbed হৈছে বা চুৰ হৈছে বা স্খলন হৈছে. অৰ্থাৎ oppressor আৰু oppressed উৎপীড়িত আৰু উৎপীড়ক দুইটাই প্ৰায় similar, একে ধৰণৰ, আৰু both are তাহাঁতি দুইটাই কি হৈছে robbed of their humanity, তাহাঁতৰ মানৱীয়তাৰ স্খলন হৈছে. গতিকে দুইটাই কি হৈছে are alike, একে ধৰণৰ. That's all for this chapter, this part. তোমালোকৰ এই তৃতীয় পাৰ্টটোৰ পিছত মই কিছুমান কুৱেশ্যন তোমালোকলৈ দি দিছোঁ. কুৱেশ্যনবিলাক হৈছে what twin obligation does Mandela mention? So আমি পাইছোঁ Nelson Mandela, the first black president of Africa, and his senior people of African National Congress spent a lifetime fighting against apartheid or racism, is not it? হয় না? Nelson Mandela প্ৰথম black president আফ্ৰিকাৰ, আৰু তেওঁৰ আগত থকা ব্যক্তিসকল যিসকলে তেওঁৰ মানে আন্দোলন কৰি আফ্ৰিকাৰ মানুহবিলাকক বৰ্ণ বৈষম্যৰ পৰা মুক্ত কৰিবৰ কাৰণে যিখিনি আন্দোলন কৰি গ'ল, সেই মানুহখিনিয়ে স্পেণ্ড এ লং লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্থাইড আৰু ৰেচিম, অৰ্থাৎ বৰ্ণ বৈষম্যৰ কাৰণে তেওঁলোকে বহুত দিন ধৰি
আন্দোলন কৰিব লগা হৈছিলে থাৰ্ড পাৰ্টৰ কিছুমান অৰেল কম্প্ৰিহেনশ্যন চোৱাচোন প্ৰথমটো আছে what twin obligations just Mandela mentioned Mandela এবাৰ দুটা অব্লিগেশনৰ কথা কৈছে ডিউটি কথা কৈছে ৰেসপন্সিবিলিটি কথা কৈছে এগুলা কি বাৰু question answer according to Mandela in life every man has twin obligations means duty কৈছে মেন্ডেলে কৈছে যে প্ৰতিজন মানুহৰে জীৱনত দুটা কৰ্তব্য থাকে বা ডিউটি থাকে ফাৰ্স্ট অব্লিগেশন is his duty means responsibility for his family to his parents to his wife and children কৈছে প্ৰথম অব্লিগেশন প্ৰথম ডিউটি প্ৰথম ৰেসপন্সিবিলিটি হৈছে তেওঁৰ পৰিয়ালৰ প্ৰতি তেওঁৰ মাক দেউতাক তেওঁৰ পৰিবাৰ আৰু ল'ৰা ছোৱালীৰ প্ৰতি তেওঁৰ প্ৰথম ডিউটিটো ৰেসপন্সিবিলিটি আছে দ্বিতীয় তেওঁৰ ৰেসপন্সিবিলিটিটো হৈছে his second obligation is to his people to his community and to his country আৰু দ্বিতীয় দায়িত্বটো হৈছে তেওঁৰ কৰ্তব্যটো হৈছে তেওঁৰ কমিউনিটি জাতিৰ প্ৰতি তেওঁৰ দেশৰ প্ৰতি তেওঁৰ মানুহখিনিৰ প্ৰতি তেওঁৰ দায়িত্ব In a human and civil society, each man is able to fulfill those obligations according to his natural tendencies of behavior and abilities. কৈছে In a human and civil society, civil or human society মানুহৰ সমাজত কি কৈছে each man is able to fulfill প্ৰতিজন মানুহে ফুলফিল কৰিবলৈ সমৰ্থ হয় those obligations সেই কৰ্তব্যবিলাক সেই ৰেসপন্সিবিলিটিবিলাক সেই দায়িত্ববিলাক সেই কৰ্তব্যবিলাক according to his natural tendencies of behavior and abilities নিজৰ সামৰ্থ্য অনুযায়ী নিজৰ ইচ্ছা অনুযায়ী তেওঁলোকে এই অব্লিগেশন বা কৰ্তব্যবিলাক ফুলফিল কৰিবলৈ সমৰ্থ Question 2 What did being free mean to Mandela as a boy and as a student How does he contrast this transitory freedom with the basic and honorable freedoms Answer As a boy Mandela thought he was born free as a ল'ৰা হিচাপে তেওঁ ভাবিছিলে যে মই মুক্তভাৱে বা স্বাধীনভাৱে মোৰ জন্ম হৈছে as long as he obeyed his father যেতিয়ালৈকে তেওঁ দেউতাকক মানি আছিলে and abide by the customs of his tribe নিজৰ জাতিগত যিবিলাক নীতি নিয়ম আছিল তাক মানি আছিলে he was free in every way he knew তেওঁ সকলো প্ৰকাৰে মুকলি আছিল বা স্বাধীন আছিলে as a student হিচাপে বা ছাত্ৰ হিচাপে he wanted certain transitory freedom তেওঁ কিছুমান ক্ষণস্থায়ী বা টেম্পৰাৰী কিছুমান ফ্ৰীডম বা স্বাধীনতা তেওঁ বিচাৰিছিলে only for himself হেতু কাৰ কাৰণে তেওঁৰ কাৰণে বিচাৰিছিলে কিছুমান টেম্পৰাৰী স্বাধীনতা তেওঁ বিচাৰিছিলে such as being able to stay out at night যেনে ধৰণে ৰাতি বাহিৰত থাকিবলৈ বিচৰাটো read what he pleased to বা যিখন কিতাপে পঢ়িবলৈ ইচ্ছা তাকে পঢ়িব পৰাকে and go where he choose আৰু যতে যাবলৈ ইচ্ছা হয় ততে যাব পৰাকে তেওঁ কি কৰিছে এটা ট্ৰানজিটৰী বা টেম্পৰাৰী তেওঁ ইচ্ছা এটা স্বাধীনতা তেওঁ আশা কৰিছিলে The basic and honorable freedom means achieving Mandela's potentials of earning his keep or marrying and having a family the freedom not to be obstruction in a lawful life কৈছে the basic and honorable freedom যেটো প্ৰাথমিক আৰু সন্মানীয় স্বাধীনতা বুলি তেওঁ মিন কৰিছে এটো হৈছে যেতিয়া তেওঁ ডাঙৰ হোৱাৰ পাছত means of achieving Mandela's potential যেটা নিজৰ শক্তি সামৰ্থ্য জানিব পাৰিছিলে বা তাক তেওঁ প্ৰয়োগ কৰিব বিচাৰিছিলে of earning his gifts অৰ্থাৎ নিজে জীয়াই থাকিবলৈ তেওঁ উপাৰ্জন কৰিবলৈ যেটা বিচাৰিছিলে of marrying বা বিয়া কৰাবলৈ and having a family আৰু এটা পৰিয়াল কৰিবলৈ যেটা তেওঁ বিচাৰিছিলে সেই সময়খিনিতে কি আছে তেওঁ এটা honorable বা সন্মানীয় বা প্ৰাথমিক তেওঁ স্বাধীনতা আশা কৰিছিলে the freedom not to be obstruction in a lawful life আৰু তেওঁ এই ফ্ৰীডমটো বা স্বাধীনতাটো তেওঁ বাধা হোৱাটো নিবিচাৰিছিলে in a lawful life এটা ন্যায়গত জীৱনত তেওঁ এই তেওঁৰ ফ্ৰীডমখিনিয়ে বা স্বাধীনতাখিনিয়ে বাধাৰ সৃষ্টি কৰাটো বা অবষ্ট্ৰাকশ্যন বা বাধা হিচাপে তেওঁ হোৱাটো তেওঁ বিচৰা নাছিলে The contrast between this freedom is that transitory freedom is he wanted were limited to him আৰু এই দুই প্ৰকাৰৰ স্বাধীনতাৰ মাজত এটা পাৰ্থক্য আছে হৈছে কি transitory freedom যেটো ক্ষণস্থায়ী যেটো freedom were limited to him হে সীমিত আছিলে whereas the honorable freedom had to do more than him and his people's position in the society কিন্তু যেটো সন্মানীয় স্বাধীনতা তেওঁ বিচাৰিছিলে had to do more with him তেওঁ নিজৰ লগতে and his people's position in the society সমাজত তেওঁৰ মানুহখিনিৰ কি কয় যি অৱস্থান
তাৰ কাৰণে তেওঁ এই সন্মানীয় স্বাধীনতাটোৰ বেছি দৰকাৰ আছিলে বা দৰকাৰ নাছিলে Question 3 Does Mandela think the oppressor is free why or why not Mandela oppressor বিলাকক free বুলি ভাবিছিলে নে বাৰু Answer The oppressor is a person or a group of people who treat somebody in a cruel or unfair way. Oppressor জন যেহেতু মানে উৎপীড়ক হয়নে is a person এজন মানুহ or a group by a group of people এখিনি মানুহ who treat somebody in cruel and unfair way যি নেকি আনক বেয়া ব্যৱহাৰ কৰে বা unfair way তেওঁলোকৰ লগত ট্ৰিট কৰে বা ব্যৱহাৰ কৰে নিষ্ঠুৰ আৰু বেয়া ব্যৱহাৰ কৰে They do not give them the same right as other people অন্য মানুহৰ দৰে তেওঁলোকক সমান স্বাধীনতা সমান অধিকাৰ তেওঁলোকে দিব নিবিচাৰে অৰ্থাৎ অপ্ৰেছৰে অন্য তেওঁলোকৰ সমান অধিকাৰ দিব নিবিচাৰে The oppressor mind is not free তেওঁলোকৰ মাইণ্ডবিলাক মুকলি নহয় Taking others man's freedom is the people is a prisoner of hatred He is locked behind the bars of prejudice and narrow-mindedness কৈছে Taking other man's freedom, অন্য মানুহৰ সেই স্বাধীনতাটো কাহিনীটো this people is a prisoner of hatred তেওঁলোকে hatred মানে ঘৃণাৰ যোগ্যনে and he is locked behind the bars of prejudice and narrow-mindedness তেওঁলোকৰ মনবিলাক কি হৈছে কোনো ৰিজন নথকাকেই তেওঁলোকে আন মানুহক বেয়া পোৱাটো আৰু তেওঁলোকৰ এটা স্বভাৱ আৰু সেইকাৰণে কি হৈছে আৰু তেওঁলোক narrow-mindedness অৰ্থাৎ তেওঁলোকে ঠেক মনৰ মানুহ so অপ্ৰেছৰবিলাক ঠেক মনৰ মানুহ বুলি কৈছে The oppressed means who suffers and oppressor alike are robbed of their community. কৈছে oppressed means the suffers who suffers. অৰ্থাৎ উৎপীড়িত oppressed মানে উৎপীড়িত means who suffers যি ভোগে and the oppressor আৰু oppressor যি ভোগায় alike দুয়োটা একেই ধৰণৰ are robbed of their humanity তাহাঁতৰ কি আছে মানৱীয়তাৰ স্খলন হয় তেওঁলোকে দুয়োটাই ঠিক একেই ধৰণৰ উৎপীড়িত আৰু উৎপীড়ক That's all. তোমালোকৰ মোৰ এই চেনেলটো বা ইউটিউবৰ এই ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে পিছৰ তোমালোকে মই আৰু ক্লাছ 10ৰ পাঠবিলাক আৰু কবিতাবিলাক তোমালোকলৈ আগবঢ়াই যাম মোৰ চেনেলটো তোমালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা Thank you.